মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে নিশাৰে পৰা মুখলধাৰ নেৰানেপেৰা বৰষুণ আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে। ৰাজ্যৰ প্ৰায় 25খনতকৈ অধিক জিলাত আজিৰ দিনটোত 60 কিলোমিটাৰতকৈ অধিক গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট হৈ আছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তটো গুৱাহাটীৰ আকাশ এতিয়া কলা ডাৱৰে ছানি ধৰিছে। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। ইতিমধ্যে মুখলধাৰ বৰষুণৰ বাবে পৰিস্থিতি এক প্ৰকাৰ অবৰ্ণনীয় হৈ পৰিছে। মুখলধাৰ বৰষুণৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া উজনিৰ পৰা নামনিলৈ বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো বৰষুণৰ প্ৰেডিকশ্যন আছে। আজিৰ দিনটোতো প্ৰবল গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাইছো। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু মহানগৰীতো নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰ্যন্ত মহানগৰীৰ আকাশ ক'লা হৈ আছে। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ প্ৰতিখন জিলাতে যদি চোৱা যায় তেনেহ'লে কোনো প্ৰান্তত যদি মজলীয়া বৰষুণ, কোনো প্ৰান্তত নেৰানেপেৰা বৰষুণ আৰু কোনো প্ৰান্তত এই পৰ্যন্ত মেঘাচ্ছন্ন হৈ আছে আকাশ। আৰু সমান্তৰালকৈ আজিৰ দিনটোৰ প্ৰেক্ষাপট যদিহে মন কৰা হয় তেনেহ'লে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে আজিৰ দিনটোৰ বাবেও এলাৰ্ট জাৰি কৰি ৰাখিছে আৰু অনাগত 14 মাৰ্চ পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি ফাকুৱাৰ আনন্দ আৰু ফাকুৱাৰ আনন্দ যেন কোনোবাখিনিত এতিয়া নেৰানেপেৰা মুখলধাৰ বৰষুণে ম্লান পেলাবলৈ আৰম্ভ কৰিছে। তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা। ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। হঠাৎ প্ৰচণ্ড বিজুলী ঢেৰেকণীৰে নেৰানেপেৰা বৰষুণ আৰু প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তা আৰু মহানগৰীতো নিশাৰে পৰা প্ৰচণ্ড বৰষুণ। এতিয়াও অন্ধকাৰচ্ছন্ন হৈ আছে আকাশ। আৰু আপোনাৰ অঞ্চলত আজিৰ দিনটোত বতৰ কেনেকুৱা? এই মুহূৰ্তত আপোনাৰ অঞ্চলত যদিহে ধাৰাসাৰ বৃষ্টিপাত হৈছে টাইম মিটৰ পোনপটীয়া সম্প্ৰচাৰত আপুনিও কমেণ্টত কৰিব পাৰিব মন্তব্য। পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি আপোনাৰ মন্তব্য পঢ়ি শুনাবলৈ চেষ্টা কৰিম। ৰকি খানে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাৰ কৃষ্ণাইত বৰষুণ হোৱা নাই আৰু পূজা খাতুনে মন্তব্য প্ৰকাশ কৰিছে চিৰাঙৰ পাণবাৰীতো বৰষুণ দি আছে। ৰাহুল আলমে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত বৰষুণ হৈ আছে। অৰবিন্দ ৰাভাই মন্তব্য প্ৰকাশ কৰিছে বঙাইগাঁৱত অন্ধকাৰ আৰু বতাহ বলি আছে বুলি উল্লেখ কৰিছে। আলিউল ইছলামে মন্তব্য প্ৰকাশ কৰিছে চাউথ চালমাৰা মানকাছাৰত বৰষুণ নাই। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু মহানগৰীতো এতিয়া নেৰানেপেৰা বৰষুণ। নিশাৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড মুখলধাৰ বৰষুণৰ বাবে এতিয়া এক প্ৰকাৰ বিদ্যুৎ সংযোগ পৰ্যন্ত ঠায়ে ঠায়ে এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাহত কৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। নিশাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ। কোন প্ৰান্তত ৰাজ্যখনত বৰষুণ হৈছে কমেণ্টসমূহ আমি এই মুহূৰ্তত পঢ়িবলৈ চেষ্টা কৰিছোঁ। জাবেৰ আহমেদ লস্কৰে মন্তব্য প্ৰকাশ কৰিছে হুজাইত বৰষুণ হৈ আছে। সংগীতা সূত্ৰধাৰে মন্তব্য প্ৰকাশ কৰিছে কোকৰাঝাৰত অকল বৰষুণ, ধুমুহা এই পৰ্যন্ত অহা নাই বুলি উল্লেখ কৰিছে। দেৱজিৎ খনিকৰে মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰষুণ দি আছে। মুছাবিৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে। দীপাংকৰ দত্তই মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। শামছুল হকে মন্তব্য প্ৰকাশ কৰিছে বকুত বৰষুণ এই পৰ্যন্ত হোৱা নাই কিন্তু বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে। এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাই আছোঁ কিয়নো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। মহানগৰীতো প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এক প্ৰকাৰ মেঘাচ্ছন্ন হৈ আছে আকাশ। নিশাৰ ভাগৰ পৰা মুখলধাৰ নেৰানেপেৰা বৰষুণ আৰু বৰ্তমান সময়ত যদিহে আকাশ চাবলৈ যোৱা যায় তেনেহ'লে ক'লা ডাৱৰে আৱৰি ধৰিছে মহানগৰীৰ আকাশ। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ এতিয়া নেৰানেপেৰা বৰষুণৰ বাবে এক প্ৰকাৰ অবৰ্ণনীয় পৰিস্থিতি আৰু আনফালে দেখিবলৈ পোৱা গৈছে ফাকুৱাৰ আনন্দ, ৰঙৰ উৎসৱ ফলগোৎসৱৰ আনন্দ আৰু তেনে পৰিপ্ৰেক্ষিতত ফলগোৎসৱৰ আনন্দ যেন কোনোবাখিনিত ম্লান পৰিব
নেৰানেপেৰা বৰষুণ আৰু সমান্তৰালকৈ আজিৰ দিনটোত 60 কিলোমিটাৰ গতিবেগত এতিয়া বৰষুণ অহাৰ সম্ভাৱনীয়তা, যাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত যদিহে টাইম মিটাৰ কমেণ্ট ছেকশ্যনত চকু ফুৰাওঁ তেতিয়াহ'লে বন্তিনাথে মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত বৰষুণ হৈ আছে। ৰঞ্জন বড়োৱে মন্তব্য প্ৰকাশ কৰিছে ওদালগুৰিত বৰষুণ দি আছে। আবুল মিস্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে ৰাতি অলপ বৰষুণ হৈছিল বৰপেটা জিলাত, এতিয়া ফৰকাল হৈ আছে বুলি উল্লেখ কৰিছে। আৰ্মিনা খাতুনে মন্তব্য প্ৰকাশ কৰিছে চিৰাঙত বৰষুণ হৈ আছে। ৰাজীৱ লস্কৰে মন্তব্য প্ৰকাশ কৰিছে ডিকমত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। মুস্তাফিজুৰ ৰহমানে উল্লেখ কৰিছে গৰৈমাৰীত এই পৰ্যন্ত বৰষুণ হোৱা নাই। সঞ্জয় কুমাৰ ডেকাই মন্তব্য প্ৰকাশ কৰিছে দৰং জিলাত ধাৰাসাৰ বতাহ বৰষুণ শিল বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। দৰং জিলাত শিল বৰষুণৰ বাবে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি সঞ্জয় কুমাৰ ডেকা নামৰ এগৰাকী দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আন প্ৰান্তৰ খবৰসমূহ দিছোঁ। ধীৰেন মেধিয়ে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত ক'লা ডাৱৰ হৈ আছে, কিন্তু বৰষুণ এই পৰ্যন্ত অহা নাই। নিশাৰ ভাগত বৰষুণ হৈছিল, এতিয়া ক'লা ডাৱৰে ছানি ধৰিছে। যিকোনো মুহূৰ্তত ধুমুহা অহাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে। সমান্তৰালকৈ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আন প্ৰান্তৰ খবৰসমূহ জনাইছোঁ। বিশ্বজিৎ দাসে মন্তব্য প্ৰকাশ কৰিছে উত্তৰ বৰবিলত ধুমুহা অহা নাই, বতৰ ডাৱৰীয়া। ৰাজা বাবুৱে উল্লেখ কৰিছে নগাঁৱত বৰষুণ হৈ আছে। আশ্ৰিকুল এছ কে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। জয় বৰ্মনে গোসাইগাঁৱত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। বাৰে কালিয়ে তামোলপুৰত বৰষুণ আহিছে বুলি উল্লেখ কৰিছে। ৰিংকুমণি দত্ত ভৰালীয়ে মন্তব্য প্ৰকাশ কৰিছে মৰাণ কচুমাৰীত এই মুহূৰ্তত বৰষুণ হৈ আছে। শ্যামন্ত লাহনে মন্তব্য প্ৰকাশ কৰিছে তিনিচুকীয়াত বৰষুণ দি আছে। ধ্ৰুৱজ্যোতি বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত বহুত বৰষুণ। বিজয় দাসে মন্তব্য প্ৰকাশ কৰিছে মধ্য অসমৰ তেজপুৰত বৰষুণ হৈ আছে। মৃণাল কলিতাই মন্তব্য প্ৰকাশ কৰিছে নলবাৰীতো বৰষুণ হৈ আছে। মইনুল হকে মন্তব্য প্ৰকাশ কৰিছে কেহেৰুখান্দাত বৰষুণ হৈ আছে যদিও বৰ্তমান বৰষুণৰ প্ৰকোপ কমিছে যদিও পাতলীয়া বৰষুণ অব্যাহত হৈ আছে। ৰবিউল হুছেইনে মন্তব্য প্ৰকাশ কৰিছে আমাৰ কচুমাৰাত বৰষুণ হোৱা নাই। নৃপেন কলিতাই মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰ জিলাৰ নাজিৰাৰ নামচিত বৰষুণ দি আছে। ৰাহুল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে শদিয়াত ক'লা হৈ আছে আকাশ। মোতাছিল লস্কৰে মন্তব্য প্ৰকাশ কৰিছে হুজাইত বৰষুণ নাই বৰ্তমান, কিন্তু বতৰ ডাৱৰীয়া। বিজয় দাসে মন্তব্য প্ৰকাশ কৰিছে তেজপুৰত ধাৰাসাৰ বৰষুণ। কৌশিক শিলচৰে মন্তব্য প্ৰকাশ কৰিছে শিলচৰত বতৰ ডাৱৰীয়া, কিন্তু বৰষুণ হোৱা নাই। আব্দুল মাজিদে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত বৰষুণ হৈ আছে। তপন দাসে মন্তব্য প্ৰকাশ কৰিছে নগাঁও ডিষ্ট্ৰিক্টৰ আমবাগানত বৰষুণ হৈ আছে। জাহা সিংহই মন্তব্য প্ৰকাশ কৰিছে মাৰ্ঘেৰিটাত এন্ধাৰ হৈ গৈছে, চিপ চিপ বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে। শংকৰ তালুকদাৰে মন্তব্য প্ৰকাশ কৰিছে কলিয়াবৰৰ আমবাগানত পুৰা বৰষুণ। আবু কালামে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱৰ ৰূপহীত বৰষুণ দি আছে। জিয়াউৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাৰ চোপাতলাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বৰষুণৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। শেহতীয়াকৈ বিভিন্নজন দৰ্শকে মন্তব্য প্ৰকাশ কৰিছিল, কিয়নো ধূলিৰ বাবে এক প্ৰকাৰ ফাগুনৰ ধূলিয়ৰী বাটৰ বাবে এক প্ৰকাৰ অসুবিধাৰ সন্মুখীন হৈছিল সৰ্বসাধাৰণ জনতা, যাৰ ফলশ্ৰুতিত জনতাই বিচাৰিছিল এজাক শান্তিৰ বৰষুণ, কিন্তু ক্ৰমাগতভাৱে এতিয়া নেৰানেপেৰা বৰষুণৰ বাবে দেখিবলৈ পোৱা গৈছে ফলগোৎসৱৰ আনন্দ কোনোবাখিনিত ম্লান পৰিবলৈ আগবাঢ়িছে। আৰু সমান্তৰালকৈ এই মুহূৰ্তত বৰষুণৰ সমান্তৰালকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰজাৰে শেহতীয়াকৈ প্ৰকাশ কৰিছে সতৰ্কবাণী। ৰাজ্যৰ 25খন জিলাৰ বাবে এই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু এই 25খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আৰু এই 25খন জিলাত যিকোনো মুহূৰ্তত প্ৰচণ্ড বেগত ধুমুহাৰ প্ৰেডিকশ্যনো ইতিমধ্যে আগবঢ়োৱা হৈছে। আৰু কেৱল বৰষুণেই নহয়, শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰ প্ৰেডিকশ্যনো আছে। আজিৰ দিনটোত দৰং জিলাত প্ৰচণ্ড শিলাবৃষ্টিৰ খবৰ আৰু সমান্তৰালকৈ ৰাজ্যখনৰ আন প্ৰান্তত এতিয়া নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ বাবে সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ ৰাজ্যত এতিয়া বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে মহানগৰীৰ আকাশ এই পৰ্যন্ত মেঘাচ্ছন্ন হৈ আছে আৰু সমান্তৰালকৈ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত এতিয়া ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে।
সকলক জনাইছোঁ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু ইতিমধ্যে নিশাৰ ভাগৰ পৰাই আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ কোন কোন প্ৰান্তত হৈ আছে বৰষুণ কোন কোন প্ৰান্তত এই পৰ্যন্ত বতৰ ডাৱৰীয়া হৈছে সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ পৰা ল'বলৈ চেষ্টা কৰিছোঁ ৰাহুল আলমে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত বৰষুণ হৈ আছে তপুব্ৰত বৰাই মন্তব্য প্ৰকাশ কৰিছে বিশ্বনাথ চাৰিআলিতো বৰষুণ দি আছে হাজৰাত বিল্লালে মন্তব্য প্ৰকাশ কৰিছে এলেংমাৰীত বৰষুণ হোৱা নাই কিন্তু বতৰ ডাৱৰীয়া হৈ আছে চন্দন হুছেইনে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাৰ ৰাখালডুবিত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে মজিদুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে চাউথ চালমাৰাত বৰষুণ হোৱা নাই জুনকি দাসে মন্তব্য প্ৰকাশ কৰিছে ধেমাজিত বৰষুণ হৈ আছে ৰাজ্যখনৰ কোন কোন প্ৰান্তত বৰষুণ হৈ আছে ধাৰাসাৰ বৃষ্টিপাতৰ বাবে কোন কোন প্ৰান্তত এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে তেনেধৰণৰ পৰিস্থিতিসমূহৰ সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কেৱল বৰষুণেই নহয় 14, 15, 16 মাৰ্চ পৰ্যন্ত ৰাজ্যত ধুমুহাই চলাব তাণ্ডৱ আৰু পুৱা পৰ্যন্ত নিশা সদৃশ পৰিৱেশ হৈ আছে 100 কিলোমিটাৰ গতিত ইতিমধ্যে বতাহ বলিছে আৰু 33 জিলাৰ ধুমুহাৰ কবলত পৰিছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেয়া জনাওক কমেণ্ট বক্সত এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ হৈ আছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে ঘণ্টাত এতিয়া 60 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে চৰাইদেউ বৰহাটতো নেৰানেপেৰা বৰষুণ বুলি এগৰাকী দৰ্শকে উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ ৰাজ্যত বতৰৰ কালৰূপ হঠাৎ প্ৰচণ্ড বিজুলী ঢেৰেকনিৰে এতিয়া নেৰানেপেৰা বৰষুণ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত আহিছে ধুমুহা আৰু মহানগৰীতো নিশাৰে পৰা প্ৰচণ্ড বৰষুণ আৰু এতিয়াও ক্ৰমাগতভাৱে অন্ধকাৰচ্ছন্ন হৈ আহিছে আকাশ আৰু সমান্তৰালকৈ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত এতিয়া প্ৰচণ্ড ধুমুহা অহাৰ আগজাননী আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেই সন্দৰ্ভত বিস্তৃত কমেণ্টছ আপুনি এই মুহূৰ্তত টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে দিব পাৰিব আৰু পোনপটীয়া সম্প্ৰচাৰতে আপোনাৰ মন্তব্য আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকলে এই মুহূৰ্তত মন্তব্যসমূহ কৰিছে তপুব্ৰত বৰাই মন্তব্য কৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলিতো বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে হজৰত বিল্লালে এলেংমাৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নগঞা দুল কলংকৰীয়াই মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত বৰষুণ দি আছে আৰু এই ধাৰাসাৰ বৃষ্টিপাতৰ বাবে এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে নগাঁৱত এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলে কৰা মন্তব্যসমূহ টাইমিটৰ কমেণ্ট ছেকশ্যনৰ পৰা পঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 25 জিলাত ধুমুহাৰ এলাৰ্ট দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ধুমুহাৰ এলাৰ্ট জাৰি কৰিছে উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট লখিমপুৰত এতিয়া বৰষুণৰ বাবে এলাৰ্ট দিয়া হৈছে আৰু ইতিমধ্যে নিশাৰে পৰা এইসমূহ অঞ্চলত ধাৰাসাৰ বৃষ্টিপাত হৈ আছে আৰু আনফালে মাজুলীতো বৰষুণ হৈ আছে নিশাৰে পৰা আৰু 16 মাৰ্চ পৰ্যন্ত বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়াইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আনফালে দেখিবলৈ পোৱা গৈছে আন প্ৰান্তসমূহতো নলবাৰী বৰপেটা বঙাইগাঁও কোকৰাঝাৰতো এতিয়া বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বৰষুণ অব্যাহত আছে বৰষুণ নিশাৰে পৰা ধাৰাসাৰভাৱে মুষলধাৰে বৰষুণ দি আছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে যদিহে গুৱাহাটী মহানগৰীৰ কথা কোৱা হয় কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ' দুয়োখন জিলাতে এতিয়া বৰষুণৰ প্ৰেডিকশ্যন আগবঢ়োৱা হৈছে নিশাৰ ভাগৰ পৰা ধাৰাসাৰ বৃষ্টিপাত গুৱাহাটীতো আৰু বৰ্তমান সময়ত মুষলধাৰ বৰষুণৰ সমান্তৰালকৈ মেঘাচ্ছন্ন হৈ আছে আকাশ আৰু ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ বাবে ইতিমধ্যে প্ৰেডিকশ্যন আগবঢ়োৱা হৈছে বৰগাঁৱস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু আনফালে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ধুমুহাৰ আগজাননী জাৰি কৰা পৰিলক্ষিত হৈছে নিশাৰ ভাগত বিভিন্ন প্ৰান্তত শিলাবৃষ্টি ধুমুহা আৰু সমান্তৰালকৈ মুষলধাৰ বৰষুণৰ বাবে এক প্ৰকাৰ বিদ্যুৎ সংযোগ পৰ্যন্ত ঠায়ে ঠায়ে বিচ্ছিন্ন কৰি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যদিহে জনাওঁ তেনেহ'লে বিশ্বনাথ চাৰিআলি তেজপুৰ জামুগুৰিহাট নগাঁও মৰিগাঁৱতো এতিয়া প্ৰবল বৃষ্টিপাতৰ খবৰ আহি পৰিছে আৰু আনফালে যোৰহাট শিৱসাগৰ মাজুলীতো এতিয়া দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৃষ্টিপাত
আৰু আনফালে নামনি অসমৰ কথা যদিহে কোৱা হয় তেনেহ'লে নলবাৰী বৰপেটা কোকৰাঝাৰ বঙাইগাঁও বাক্সাতো এতিয়া প্ৰবল বৃষ্টিপাত আৰু আনফালে দেখিবলৈ পোৱা গৈছে বৰাক উপত্যকাটো ইতিমধ্যে বতৰ ডাৱৰীয়া আৰু নিশাৰ ভাগৰ পৰাই মুখলধাৰ বৰষুণৰ বাবে জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত টাইম মিটৰ কমেণ্ট ছেকশ্যনত চকু ফুৰাইছোঁ টাইম মিটৰ কমেণ্ট ছেকশ্যনত যিসকল দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে মন্তব্যসমূহ এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ মানস মানুষে মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ত বতৰ ফৰকাল বুলি উল্লেখ কৰিছে মিকু পেগুৱে মন্তব্য প্ৰকাশ কৰিছে লখিমপুৰত বতৰ ডাৱৰীয়া ৰাহুল সতনামীয়ে মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত বৰষুণ নাই মনজিত নাথে মন্তব্য প্ৰকাশ কৰিছে তেজপুৰত বৰষুণ দি আছে আফজল আফ্ৰিদিয়ে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱৰ জুৰিয়াত বৰষুণ দি আছে নিৰ্মল শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে বিশ্বনাথত বৰষুণ দি আছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ ভিডিঅ' বন্দী হৈছিল টাইম মিটৰ কেমেৰাত আৰু টাইম মিটৰ কেমেৰাত বন্দী হোৱা দৃশ্যাংশ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া মুখলধাৰ বৰষুণ গুৱাহাটী মহানগৰীতো মেঘাচ্ছন্ন হৈ আছে আকাশ আৰু মেঘাচ্ছন্ন হৈ থকা সমান্তৰালকৈ এতিয়া আজিৰ দিনটোত 60 কিলোমিটাৰ গতিবেগত প্ৰতি ঘণ্টাত প্ৰচণ্ড ধুমুহাৰ আগজাননী ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে শেহতীয়াকৈ 25খন জিলাৰ বাবে 16 মাৰ্চ পৰ্যন্ত এলাৰ্ট জাৰি কৰিছে আৰু 16 মাৰ্চ পৰ্যন্ত এলাৰ্ট জাৰি কৰাৰ সমান্তৰালকৈ যদিহে বতৰ এনেদৰে চলি থাকে যদিহে বতৰ এইদৰে ডাৱৰীয়া হৈ থাকে অথবা নেৰানেপেৰাকৈ বৰষুণ হৈ থাকে তেনেহ'লে অনাগত ফল্গু উৎসৱ অনাগত হোলী উৎসৱৰ আনন্দ এক প্ৰকাৰ যেন ম্লান পৰিব পাৰে তাৰ বাবে এক প্ৰকাৰ শংকা ব্যক্ত কৰা হৈছে